হয় চাগে এতিয়া শাওনৰ বতৰ আৰু এতিয়া কৃষকৰ সপোনে এতিয়া পথাৰত পোখা মেলাৰ বতৰ এইটো আৰু এই সময়ছোৱাত আচলতে কৃষকসকল সীমাহীনভাৱে ব্যস্ত হয় কিন্তু কথা এইটোহে এজন সফল কৃষকৰ আচলতে যি মৌলিক প্ৰয়োজন মূলতঃ পথাৰডৰা নিজৰ তাৰ সমান্তৰালভাৱে যি আচলতে পথাৰৰ যি বীজ যি বীজ এই বীজ কিন্তু আজিৰ তাৰিখত এক মৌলিক উপাদান হিচাপে আচলতে চিহ্নিত হৈছে কিন্তু কথা হ'ল এই বীজ আচলতে যদি নাথাকে তেতিয়াহ'লে কেনেধৰণে আচলতে কৃষকে আচলতে কৃষি কৰ্মত নামিব এইটো আছে কিন্তু বহু কথা আছে বহু চৰ্চা বিভিন্ন সময়ত চলিছে কিন্তু এই মুহূৰ্তত আমি এনে এজন কৃষকৰ মাজত আপোনালোকক লৈ যাব বিচাৰিম যিজন কৃষকে আচলতে প্ৰতিনিয়ত কৃষকৰ বাবে আচলতে এনেধৰণে বীজ সংৰক্ষণ বা বীজক লৈ আচলতে বিভিন্ন ধৰণে চৰ্চা কৰি থকা দেখা গৈছে আৰু এইজন হৈছে মহান বৰা তিয়কৰ আচলতে যোৰহাটৰ পূব প্ৰান্তৰ যি তিয়কৰ মহান বৰাই এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক যিজন কৃষকক আজিৰ তাৰিখত ৰাষ্ট্ৰৰ বিভিন্ন পৰ্যায়ত আচলতে আজি চিহ্নিত হৈছে বিভিন্ন স্থানত আচলতে কৃষিৰ ওপৰত তেখেতে বিভিন্ন ধৰণৰ অভিভাষণ ৰাখিবলৈ আজি তাৰিখত গৈছে তেখেতক লৈ আমি আজি এই মুহূৰ্তত আমি আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম যে আজি যি সময় আচলতে এইটো শাওনৰ বতৰত আপোনাৰ পথাৰত আমি আহিলোঁ মূলতঃ এইখিনি কম এই মুহূৰ্তত আপুনি কেনেধৰণে ব্যস্ত হৈছে এতিয়া মানে কি হয় কেতিয়াবা সোনকালে গা ধোৱা হয় কিন্তু এই বতৰটো ভাল থাকিলে আমাৰ একেবাৰে ৰাতিপুৱাৰ পৰা গধূলিহে গা পা ধোৱা হয় গৰু গাই সোমোৱাই মেলি নহ'লে আকৌ গৰুকেইটা সোমোৱাওঁতে আকৌ বোকা লাগিবই কিবা লাগিব আৰু এই পৰিৱেশটোৰ মাজত থাকি ভাল লাগে এটা বেলেগ এটা অনুভূতি হয় নিশ্চিতভাৱে এইটো কথা এই মুহূৰ্তত কৈ আচলতে ভাল পাম যে মই পূৰ্বে যিটো কথা কৈছোঁ বীজৰ কথা কৈছোঁ বীজৰ ক্ষেত্ৰত এই মহান চন্দ্ৰ বৰাদেৱে যথেষ্ট কাম কৰি আছে যাৰ বাবে আচলতে যদি আমি চাওঁ গুগলত যদি চাৰ্চ কৰোঁ আজিৰ তাৰিখত মহান বৰাৰ দ্বাৰা আচলতে সৃষ্টি কৰা যি অন্নপূৰ্ণা ছিড লাইব্ৰেৰী হৈছে ভাৰতৰ প্ৰথমটো ছিড লাইব্ৰেৰী এই বীজক লৈ আচলতে কেনেধৰণে এইখিনি চিন্তা আপোনাৰ মনলৈ আহিলে যিটো অন্নপূৰ্ণা ছিড লাইব্ৰেৰীক লৈ আজি ভাৰতবাসীয়ে অসমে আজি গৌৰৱ কৰে আপোনাৰ ছিড লাইব্ৰেৰীক লৈ কেনেধৰণে এই যে বীজ এনেধৰণে সংৰক্ষণ কৰিবলৈ লাইব্ৰেৰী পৰ্যায়লৈ নিব লাগিব ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ এই চিন্তাবোৰ কেনেধৰণে আহিলে আপুনি কৈছেই যে বীজটো মৌলিক প্ৰয়োজন হিচাপে চিহ্নিত হয় গতিকে এই দেখা গ'ল যে আমাৰ লাহে লাহে এই থলুৱা বীজসমূহ মানুহৰ মাজৰ পৰা আমাৰ পথাৰৰ পৰা নাইকিয়া হৈ গ'ল আৰু এই থলুৱা বীজসমূহৰ অকল মানে উৎপাদনৰ ক্ষেত্ৰতে নহয় সাংস্কৃতিকভাৱেও যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু মই এটা ক'ব বিচাৰিম এইটো এক লাইভ হেৰিটেজ বুলি ক'ব পাৰি লাইভ হেৰিটেজ এইটো কাৰণে কৈছোঁ যে আমি লাচিতে হয় যুদ্ধ কৰিছিলে বা আমাক মানে তেনেকুৱা ধৰণে বহুতখিনি আমাক বীৰ হিচাপে আমি সকলোৱে সন্মান যাছোঁ তেওঁৰ আমাক সদায় স্মৰণীয় হৈ থাকিব কিন্তু লাচিতে খোৱা সেই সময় এটা ধান যদি আমি বিচাৰোঁ আমি দিব পাৰিম নে নোৱাৰিম গতিকে আমি ৰংঘৰ কাৰেংঘৰৰ কথা কওঁ ঠিক আছে সেইখিনি লাগিবই কিন্তু তাৰ মাজতে তেখেতসকলে ব্যৱহাৰ কৰা সেই বস্তুবোৰৰ গুৰুত্ব আছে বুলি মই ভাবোঁ সমাজত আজিৰ দিনত গতিকে পৰ্যটনৰ এক দিশো ইয়াৰ লগত জড়িত হ'ব পাৰে নিশ্চয় মোৰ অনুভৱ গতিকে সেইখিনি আটাইখিনি দিশ সামৰি আৰু ডাঙৰ কথা এতিয়া যি পৰিৱেশ যেনেধৰণে পৰিৱৰ্তন হৈছে অতিবৃষ্টি অনাবৃষ্টি খৰাং অত্যধিক খৰাং এনেকুৱা ধৰণৰ পৰিৱেশত এই আমাৰ থলুৱা বীজসমূহে বিশেষভাৱে মানে কৃতকাৰ্যতা লাভ কৰিব পাৰে গতিকে এই বীজসমূহ যদি আমাৰ মাজৰ পৰা হেৰাই যায় বৰ ভাল কথা নহ'ব সেইটো কাৰণে দেখিলোঁ যে আমাৰ ইয়াত হেৰাই গৈছে আৰু দেখিলোঁ বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতৰ বিভিন্ন প্ৰান্তত এই বীজ সংৰক্ষণৰ এটা আন্দোলন হ'ব লাগিছে উত্তৰ পূৰ্বাঞ্চলত একেবাৰে নাছিলেই বুলিব পাৰি গতিকে আমি ভাবিলোঁ যে কিবা এটা কৰা যাওক আৰু সেই তেনেকেই আৰম্ভ কৰি এতিয়া এনেকুৱা চলাই আছোঁ নিশ্চিতভাৱে চাওক এটা কথা আমাৰ যি পূৰ্বপুৰুষৰ দিনৰ পৰা যিসমূহ আচলতে বীজ আজিৰ তাৰিখত প্ৰায় হেৰাই গৈছে বহুখিনি বীজ আজিৰ তাৰিখত হেৰাই গৈছে এই বীজসমূহ যে আপুনি সংৰক্ষণ কৰিছে এই সংৰক্ষণ কৰা কেনেধৰণে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে কিমান বীজ আজিৰ তাৰিখত আপুনি সংৰক্ষণ কৰিবলৈ সক্ষম হ'ল আৰু এই বীজসমূহ কেনেধৰণে আপুনি এই পথাৰলৈ লৈ যাব হয় আচলতে মই কৃষকসকলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰোঁ আৰু প্ৰত্যেক বছৰে খেতি কৰা হয় আৰু মই তাৰ লগতে আৰু এটা কথা যে সৰু সৰু যিখিনি ল'ৰা ছোৱালী যুৱচাম আৰু যিখিনি সৰু ল'ৰা ছোৱালী সেইখিনিৰ মাজতো এইখিনি প্ৰচাৰ প্ৰসাৰৰ আমাৰ ব্যৱস্থা আছে যে সেই আমাৰ বীজ সম্পদনো কি ইয়াৰ গুৰুত্ব কি ভৱিষ্যত ইয়াৰ প্ৰয়োজনীয়তাটো কি এই ওপৰত আমাৰ বিভিন্ন সময়ত আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত আমি তেনেদৰে প্ৰশিক্ষণ দি আহিছোঁ বা তেওঁলোকক সজাগ সচেতন কৰিবলৈ আমি সদায় চেষ্টা কৰি আহিছোঁ আৰু এই বীজসমূহ আচলতে সেই ল'ৰা ছোৱালীখিনিৰ মাজত যদি আমি প্ৰচাৰ প্ৰসাৰ কৰিব পাৰোঁ তেওঁলোকক গুৰুত্ব উপলব্ধি কৰাব পাৰোঁ তেওঁলোকেও সচেষ্ট হ'ব আৰু তেওঁলোকে উপলব্ধি কৰিব অন্ততঃ যে এই বীজখিনি কিমান গুৰুত্বপূৰ্ণ সেই তেনেধৰণে চলি আছে
ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে এটা কথা এই মুহূৰ্তত আমি ক'ব লাগিব যে মহান চন্দ্ৰ বৰাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা নিশ্চিতভাৱে আমি শলাগিব লাগিব। এইকাৰণে কৈছোঁ যে আমাৰ উপৰিপুৰুষৰ দিনৰ যিসমূহ বীজ আজিৰ তাৰিখত বহু সময়ত হেৰাই গৈছে, সেই বীজসমূহ আচলতে সংৰক্ষণৰ যি ব্যৱস্থা এই ব্যৱস্থা নিশ্চিতভাৱে অতি শলাগিবলগীয়া। উঠি অহা প্ৰজন্মৰ কাষলৈ এনেধৰণে বীজসমূহ লৈ যোৱা বা উঠি অহা প্ৰজন্মক আচলতে পথাৰলৈ লৈ অহা বীজসমূহৰ লগত পৰিচয় কৰাই দিয়া এইটো যিটো পদক্ষেপ, যিসমূহ কৃষক আছে আজিৰ তাৰিখত যিসকল কৃষক, এই কৃষকসকলক এই থলুৱা যিসমূহ হেৰাই যোৱা বীজ আচলতে আজিৰ তাৰিখত বিনামূলীয়াকৈ বিতৰণ কৰি পথাৰত আচলতে সেই পথাৰ সেউজীয়া কৰাৰ যিটো আন্দোলন আচলতে এইজন মহান চন্দ্ৰ বৰাই আজিৰ তাৰিখত গঢ়ি তুলিছে বা যুদ্ধ চলাই গৈছে, এইটো নিশ্চিতভাৱে অতি শলাগিবলগীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।